পোন প্ৰথমে সকলোলৈকে আমচুৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ সহযোগত আৰু কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত কুমলীয়াৰ আছাদিয়া হাফেজিয়া মাদ্ৰাছা প্ৰাংগণত আমি ইফতাৰৰ আয়োজন কৰিছিলো। আজি আমাৰ ইফতাৰৰ অনুষ্ঠানত বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ কৰি আনিছিলো। লগতে এই অঞ্চলৰো জ্যেষ্ঠ নাগৰিকসকলকো আমি আমন্ত্ৰণ কৰিছিলো। লগতে বিভিন্ন ভাষা ভাষিক ধৰ্মাৱলম্বী লোকসকলকো আমি নিমন্ত্ৰণ কৰি আনিছিলো। তেখেতসকলে আহি ইতিমধ্যে আমাৰ লগত ইফতাৰ গ্ৰহণ কৰিলে আৰু আমাৰ ইফতাৰ গ্ৰহণ কৰাৰ আগতে আমি বিশ্ব শান্তিৰ কাৰণে আমি ইতিমধ্যে নেদেখাজনৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছো। বিশেষকে অসম আৰু ভাৰতবৰ্ষৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছো। আৰু এটা কথা এই জায়গাতে মই ক'ব বিচাৰিম যে আমাৰ মাজত যি এক অপশক্তিয়ে মানে আমাৰ মাজত যি ভেদাভেদৰ যি ৰাজনীতি কৰে, আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ পৰাই আমি তেখেতসকলক আমচুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰতাৰে আহ্বান জনাইছো যে আমাৰ মাজত যি ভেদাভেদৰ তেখেতসকলে ৰাজনীতি কৰে সেইটো বন্ধ কৰাৰ কাৰণে আমি আমচুৰ তৰফৰ পৰা আমি আহ্বান জনাইছো। অনুষ্ঠানত বিশ্বনাথ জিলা কমিটিৰ সমূহ বিষয়ববীয়া আৰু কুমলীয়া আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আহি উপস্থিত হৈছিলে আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহখিনি সকলোৱে আহি পেলাই একত্ৰিত হৈ আজিৰ এই ইফতাৰী অনুষ্ঠান সুন্দৰ হিচাপে আমি সাফল্যমণ্ডিত কৰিব পাৰিছো। আমাৰ কুমলীয়া আঞ্চলিকত এক ইফতাৰী অনুষ্ঠান আয়োজন কৰিছিলো আৰু উক্ত অনুষ্ঠানত আমি সকলো দল সংগঠন তথা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক আমি আমন্ত্ৰণ কৰিছিলো। তেওঁলোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি ইতিমধ্যে আমি সকলোৱে একেলগে মিলি ইফতাৰী গ্ৰহণ কৰিছো। লগতে সকলোৱে মিলি বিশ্ব শান্তিৰ বাবে আমি ভগৱানৰ ওচৰত দোৱাও প্ৰাৰ্থনা কৰিছো যাতে গোটেই বিশ্বত এক সুস্থিৰ পৰিৱেশ সৃষ্টি হওক। লগতে আমাৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰতিটো অংশ বা প্ৰতিটো অঞ্চল শান্তিৰে সকলোৱে যাতে বসবাস কৰিব পাৰে তাৰ কাৰণে আমি সকলোৱে মিলি আল্লাহৰ ওচৰত দোৱা কৰিছো।